নমস্কাৰ, মই অসম তাঁতী যুৱ পৰিষদ কেন্দ্ৰীয় সভাপতি ৰাহুল চুটবঞ্চী। আজি আমি মৰাণৰ অসম চাহ মজদুৰ সংঘ মৰাণ শাখাৰ যি ইয়াত কাৰ্যালয়ত আমি এখন যৌথ সংবাদমেল অনুষ্ঠিত কৰিছোঁ। এই সংবাদমেলত আমাৰ লগত আছে সদৌ অসম টেলি মহাসভাৰ বিষয়ববী। আমি সকলোৱে মিলি আজি এক সংবাদমেল অনুষ্ঠিত কৰিছোঁ। বিগত সময়ত আমি দেখিবলৈ পাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৰেজান হৰৰ যি গ্ৰুপ, যি গোটে বিভিন্ন সময়ত বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে। আমি কিছুদিনৰ আগতে যোৱা ২৭ তাৰিখে শুনিলোঁ তেলী চাহুসকল বিহাৰী সম্প্ৰদায়ৰ, কিছুদিনৰ আগতে আমি শুনিলোঁ গোৱালা তাঁতী ৰাজোৱাৰসকল জনজাতি নহয়। গতিকে এইবোৰ কথা বতৰাই আমাৰ অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠী আদিবাসী সমাজক বিভক্ত কৰিছে। আৰু এই কথা বতৰাবোৰ যদি অতি সোনকালে ৰেজান হৰাই বন্ধ নকৰে, আমি বাকী যিমান জাতি জনগোষ্ঠী আছোঁ আমি একেমুখে আচাৰ কাৰ্যসূচীকো বিৰোধ কৰিম। আৰু আমাৰ যিমান জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী আছে আমি আশা ত্যাগ কৰিবলৈ আমি আমাৰ সমাজৰ পৰা আহ্বান জনাম। আৰু আমি এই আহ্বান এতিয়াও আমি জনাইছোঁ, ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে বিভিন্ন সময়ত যোৱাটো সময়ত আমি দেখিবলৈ পাইছোঁ কিছুমানে নকল আদিবাসী, কিছুমানে খাটি আদিবাসী বুলিও কিছুমান চাৰ্টিফাইড কৰি আছে। আমি তেওঁলোকক ক'ব বিচাৰোঁ স্পষ্টকৈ, কেতিয়াও খাটি আদিবাসীয়ে কেতিয়াও টাইকুট পিন্ধি বিয়া সভা নাপাতে। কেতিয়াও এই আদিবাসীসকলৰ যি ঐতিহ্য পৰম্পৰা, যি জনজাতীয় বৈশিষ্ট্যসমূহ জহন্নামে দি কোনো ৰীতি নীতি, কোনো পৰম্পৰা আগবঢ়াই নিনিয়ে। তেওঁলোকে যদি সঁচাই খাটি আদিবাসী, তেওঁলোকৰ প্ৰথম নিজৰ জনজাতীয় বৈশিষ্ট্যসমূহ ঠিক কৰক। তেওঁলোকে প্ৰথম নিজৰ যি জনজাতীয় লোকসকলৰ সামাজিক ৰীতি নীতিবোৰ ঠিক কৰক। এই টাইকুট পিন্ধি নিজকে খাটি আদিবাসী বুলি জাহিৰ কৰাসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি বহু সময়ত দেখিবলৈ পাইছোঁ যে কিছুমান নেতাই এফালে নিজকে খাটি আদিবাসী বুলি জাহিৰ কৰে আৰু এফালে নিজকে মাইনৰিটি দায়িত্ব লৈ তেওঁলোক কিন্তু বিভিন্ন ৰাজনৈতিক দলত কাম কাজ কৰি আছে। আমি ইয়াত অকণমান খেলি মেলিটো বুজি পাইছোঁ আৰু আমি ৰাইজকো স্পষ্ট কৰি দিছোঁ, খাটি আদিবাসীয়ে কেনেকৈ ধৰণৰ বসবাস কৰে, জীৱনশৈলী কি, ইয়াৰ জনজাতীয় বৈশিষ্ট্য কি আমি সকলোৱে জানো আৰু সকলোৱে বুজি পাওঁ। গতিকে ইয়াত আৰু কোনোবাই চাৰ্টিফিকেট দিব আমাক জনগোষ্ঠীটোক, এই কথা নহ'ব। আৰু ইয়াৰ ওপৰত কিন্তু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম অনাগত দিনত। আৰু আমি পুনৰবাৰ কৈছোঁ, আমি সকীয়াই দিছোঁ, ভৱিষ্যতে এনে মন্তব্য আৰু শুনি পাব নালাগে। নহ'লে আপোনালোকৰ কাৰ্যসূচী আমি বৰ্জন কৰিম। আৰু আপোনালোকৰ কাৰ্যসূচী পাতাটো আদিবাসী ছাত্ৰ সন্থা ৰেজান হৰৰ গোটে যদি কাৰ্যসূচী পাতে, ইয়াত আমি বাধা দিম আৰু কাৰ্যসূচী সফল কৰিবলৈ নিদিওঁ বুলি আমি স্পষ্টকৈ আজি তাঁতী সমাজৰ ফালৰ পৰা মই স্পষ্টকৈ জনাইছোঁ। আমাৰ এই যৌথ সংবাদমেলৰ ফালৰ পৰা আমি স্পষ্ট কৰি দিছোঁ এই কথা। নমস্কাৰ, মই শ্ৰী প্ৰকাশ কুমাৰ চাহু, অসম চাহ জনগোষ্ঠী তেলী চাহু সভা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। আজি বিশেষভাৱে আমি সংবাদমেল পাতিবলৈ আমি বাধ্য হ'লোঁ। আমি চালোঁ যোৱা ২৭ তাৰিখে আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰেজেন হৰ ডাঙৰীয়াই আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ এটা বিশেষ বৈশিষ্ট্য থকা, আমাৰ নিজৰ কালচাৰ থকা জাতি চাহু তেলীসকলক তেখেতে স্পষ্টকৈ বিহাৰী বুলি কৈছে, যিটোৱে আমাৰ মনত বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু আমাৰ গোটেই সমগ্ৰ জাতিটোৱে দুখ প্ৰকাশ কৰিছে যে আমি অতীজৰে পৰা নিজকে চাহ জনগোষ্ঠী আদিবাসী সমাজৰ লগত একত্ৰিত হৈ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰত্যেকটো আন্দোলনত, প্ৰত্যেকটো হকে বিহকে আন্দোলনত আমি মাৰ বান্ধি থিয় হৈছোঁ, নিজকে চাহ জনগোষ্ঠী আদিবাসী হিচাপে পৰিচয় দি আছোঁ। সেইখিনি সময়ত ৰাজেন হৰ ডাঙৰীয়াই কাৰ্বি আংলঙৰ নম্বৰ যি টি ষ্টেট মিনি ষ্টেডিয়াম ফিল্ডত যি বক্তব্য প্ৰদান কৰিলে, সেই বক্তব্যই আমাৰ জনগোষ্ঠীটোক আঘাত দিছে। আৰু আমি একমুখে ৰেজেন হৰ ডাঙৰীয়াক আজি সকীয়াই দিছোঁ যে কি যুক্তিত তেখেতে আমাৰ জনগোষ্ঠীটোক বিহাৰী বুলি অতিবাহিত কৰিলে, বিহাৰী বুলি ক'লে, সেই যুক্তিটো তেখেতে অতি শীঘ্ৰে ২৪ ঘণ্টাৰ ভিতৰত আমাক স্পষ্টীকৰণৰ যোগেদি অৱগত কৰক। অন্যথা আমি চাহ জনগোষ্ঠী তেলী চাহু সভাই তেখেতৰ ওপৰত আমি সামাজিকভাৱে এক আলোচনাৰ যোগেদি তেখেতৰ ওপৰত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।